হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অংশুই শুনাৰ আগত অনুস্মিতাক বিয়া কৰালে যে অনুস্মিতাহঁতৰ ঘৰত থাকিব লাগিব, সেই কথাটো শুনক কোৱাত শুনে অংশুক মান্তি হ'বলৈ দিছিল আৰু দেউতাক মই বুজাম বুলি কোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অংশু অনুস্মিতাৰ ওচৰলৈ যাব আৰু তেতিয়া অনুস্মিতাই সেইদিনা পৰীৰ ওচৰলৈ যোৱাত অনুস্মিতাক যে পৰীহঁতৰ ঘৰলৈ যাবলৈ মানা কৰিছে সেই কথাটো ক'ব আৰু আচলতে মই মাৰ লগত থকাৰ কাৰণে মোকো বিশ্বাস নকৰা হৈছে বুলি ক'ব আৰু মই মাক বহুত বুজোৱাৰ পিছত কেছটো উঠাই ল'বলৈ মান্তি হৈছে। মাত্ৰ তেওঁ এটাই চৰ্ত, তোমাৰ সৈতে ইয়াত থাকি মাৰ ঘৰখনৰ লগতে বিজনেছ চম্ভালিব লাগিব বুলি ক'ব। কিন্তু সেইটো তোমাৰ বাবে অসম্ভৱ, গতিকে বিয়াৰ আশা নকৰাই ভাল বুলি ক'ব। এতিয়া বাৰু অংশুই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডত। ইফালে আকৌ শুনে আজি দেউতাকক অংশুমান যে বিয়া হৈ অনুস্মিতাৰ লগত সিহঁতৰ ঘৰতে থাকিব লাগিব সেই কথাটো দেউতাকক বুজাব আৰু তেতিয়া দেউতাকে সেই কথাটো মানি নল'ব। যিজনী মানুহে বিয়া নখতেই ঘৰখন ভাগ কৰাৰ কথা চিন্তা কৰিছে, তেওঁ বিয়াৰ পিছত কি নকৰিব বুলি কোৱাত দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।